নমস্কাৰ বন্ধুসকল, বহুদিনৰ বিৰতিৰ পিছত এটা নতুন ভিডিঅ' দিছোঁ। কিছু বিশেষ কাৰণৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ, আপলোড কৰিব পৰা নাছিলোঁ। তো দিছোঁ নতুন ভিডিঅ' এটা, এইটো চাব আপোনালোকে ভালকৈ। আপোনালোকে যে এই টাবটোত গছজোপা দেখি আছে, এই আহঁত গছৰ পুলি প্ৰায় 3 বছৰমানেই হ'ব মোৰ এইটো টাবতে আছে। তো মই ইয়াক বনচাই বনাম বুলি থৈছিলোঁ। তো 2 মাহমান আগতে মই কাটিং কৰি দিছিলোঁ এইখিনি জেগাত, আৰু তাৰপিছত ইমানবোৰ শাখা ওলাই আহিছে ইয়াৰ পৰা। এতিয়া ইয়াক মই শিফ্ট কৰিম, এইটো বনচাই পট প্লাষ্টিকৰ, ইয়াতে মই ট্ৰান্সফাৰ কৰি দিম। বনচাই বনোৱাৰ আগতে ইমানবোৰ শাখা প্ৰশাখা যি আছে আৰু গছডালত, সেই সকলোবোৰতো ইউজ নহয়, সেইকাৰণে কিছু সংখ্যক ইয়াৰ পৰা মই কাটি দিম, প্ৰুনিং কৰি দিম। তাৰপিছত যিখিনি লাগতিয়াল বুলি ভাবোঁ সেইকেইটা ডালেই ৰাখিম। তাৰমানে এতিয়া যিখিনি মোক নালাগে সেইখিনি মই কাটি পেলাই দিছোঁ। গছজোপা মই 3 মাহমান ৰাখি গ্ৰ'থ হ'বলৈ দিছিলোঁ। এতিয়া মই ইয়াক পূৰা কাটিং কৰি দিম। খালি দৰকাৰীকেইটাহে ৰাখিম, যিকেইটা শ্বেপ দিলে ধুনীয়া লাগে গছজোপা। তো কাটিং কৰি দিলোঁ। এতিয়া মাত্ৰ 4টা ডালেই ৰাখিছোঁ। এতিয়া এই পুৰণি টাবটোৰ পৰা পুলিটো উলিয়াই আনিম, কাৰণ এই টাবটোত বনচাই আকৃতি দিব পৰা নাযাব, সেইকাৰণে ইয়াৰ পৰা উলিয়াই আনিছোঁ। বনচাই পট এটা আছে মোৰ তাত, তাতে মই ইয়াক ৰুই দিম। আৰু ইয়াৰ শিপাবোৰ একদম চাৰিওফালে বিয়পি গৈছে, একদম খামুচ মাৰি ধৰি আছে মাটিখিনি। তো এই মাটিখিনি গুচাই শিপাবোৰ কাটি দিব লাগিব। এই মাটিবোৰ ভালদৰে গুচাই ইয়াৰ যিবোৰ সৰু ডাঙৰ যিবোৰ শিপা আছে গোটেইখিনি কাটি দিম। তলৰ ফালে যিখিনি শিপা আছে সেইখিনি কাটি পিছত ইয়াক বনচাই পট যোনটো আছে তাতে ৰুই দিম। তাক কি ধৰণে শিপা, ইমান সৰু টাব এটাত শিপা চাওক, আহঁত গছৰ শিপা ৱাল ফাটাই দিব পাৰে, ইমান শক্তিশালী গছ। এতিয়া ইয়াৰ এই মেইন যোনডাল শিপা সেইডাল কাটি দিছোঁ, আৰু লগতে সৰু সুৰা শিপা কিছুমানো কাটি দিম, যাতে বনচাই পটটোত ভালদৰে ইয়াক বহাব পৰা যায়। এইটো এনেদৰে ইয়াক ইয়াতে ৰুই দিম। এইখিনি মাটি মই প্ৰস্তুত কৰি থৈছোঁ, পচন সাৰ, গোবৰ সাৰ এইবিলাক চব মিক্স কৰি। এতিয়া এই পাত্ৰটোতে ৰুম। এইখিনি দি দিছোঁ ভঙা পুৰণি টাবৰ টুকুৰা কিছুমান, যাতে পানী জমা নহয়, পানী ওলাই যায়, আৰু শিপাবোৰ বাঢ়াৰ পিছত ইয়াৰ মাজত ভালদৰে ধৰি ল'ব পাৰিব। গছডাল ধুনীয়াকৈ ইয়াত ছেট হৈ যাব। এতিয়া ইয়াৰ চাইডে মাটিখিনি দি দিম, সাৰ মিহলি মাটিখিনি, যিখিনি সাৰ গোবৰ এইবিলাক মিক্স কৰি থৈছিলোঁ সেইখিনি মাটি ইয়াতে দি ভালদৰে ৰুই দিম। বনচাই বস্তুটো একচুৱেলি জাপানৰ পৰা অহা, বৰ্তমানটো সকলোতে কৰে। বৰ ধুনীয়া লাগে, এডাল ডাঙৰ গছ সৰু টাবতে ডাঙৰ আকৃতিত ৰখা হয়, মেচিয়ৰ গছ যেনেকুৱা লাগে তেনেকুৱা হয়। বৰ যত্ন লাগে, খুব ধুনীয়া লাগে। কিন্তু যেতিয়া আপুনি তাক সম্পূৰ্ণ ডাঙৰ গছৰ আকৃতি এটা দি ল'ব, দেখাত খুব ধুনীয়া লাগে। কষ্ট আছে, যত্ন কৰিব লাগিব, শ্বেপ দিব লাগিব তাক ধুনীয়াকৈ। জাষ্ট এইটো ষ্টাৰ্টিংহে হৈছে, এইডালৰ একো বনচাই যেন এতিয়া সেনেকুৱা লগা হোৱা নাই। কিন্তু লাহে লাহে ইয়াৰ যিবোৰ ডাল আছে ইয়াক এটা ধুনীয়া শ্বেপ দিব লাগিব। শ্বেপটো দিলে লাহে লাহে গৈ অলপ টাইম লাগে, সময় লাগে। ভাল শ্বেপ এটা অহাৰ কাৰণে 5 বছৰমান লাগি যায়, অতি কমেও 5 বছৰমান লাগি যায়। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইবটো কৰি ল'ব।